মই আজি বনাবলৈ লৈছোঁ মাটিমাহৰ খাৰ। তাৰ বাবে মই লৈছোঁ এটা অমিতা আৰু ওলকবি। অমিতা আৰু ওলকবিখিনি ভালদৰে বাকলি গুচাই মই ধুই ল'ম। অমিতা, ওলকবি আৰু মাটিমাহখিনি মই এটা কুকাৰত অলপমান খাৰ দি সিজাই ল'ম। এয়া অলপ বেছিকৈ মই নহৰু লৈছোঁ। খাৰত নহৰু অলপ বেছি দিলে খাবলৈ ভাল হয়। এইখিনি মই অলপ আধা খুন্দা কৰি ল'ম। এয়া গেছত এখন কেৰাহী পাতি দিছোঁ। তাতে অকণমান তেল দি মই দুখিলা তেজপাত দিছোঁ আৰু খুন্দি ৰখা নহৰুখিনি দি দিছোঁ। এইখিনি মই ৰঙা হোৱালৈকে ভালদৰে ভাজি ৰাখিম। এতিয়া ইয়াতে সিজাই লোৱা মাহখিনি দি দিম। মই ইয়াত মাহৰ বাকলিখিনি ভালদৰে গুচাই লোৱা নাই, যিহেতু খাৰ বনাইছোঁ। মই হালধিও ব্যৱহাৰ কৰা নাই, আপোনালোকে ব্যৱহাৰ কৰিলে কৰিব পাৰে। সেইকাৰণে মোৰ কালাৰটো ইমান ভাল দেখা নাই। এয়া খাৰৰ আঞ্জাখন উতলিছে। ইয়াতে মই এতিয়া অলপমান পিচি ৰখা আদা দি দিছোঁ আৰু দুটা কেঁচা জলকীয়া ফালি দিছোঁ। খাৰৰ আঞ্জাখনত কেঁচা জলকীয়া ফ্লেভাৰটো খুব ভাল লাগে খাবলৈ। আপোনালোকেও এনেকৈ দি ল'ব। এয়া কাটি ৰখা অলপমান ধনিয়া দিছোঁ। এয়া আমাৰ খাৰৰ আঞ্জাখন প্ৰায় ৰেডি হৈ গৈছে। এতিয়া এইখিনি মই এটা বাতিলৈ কাঢ়ি ল'ম। এয়া বাতিলৈ কাঢ়ি লৈ মই 2 চামুচ তেল দি দিছোঁ। 2 চামুচ মিঠাতেল দিছোঁ। এনেকৈ 2 চামুচ মিঠাতেল দি দিলে খাবলৈ ভাল লাগে। এয়া ফ্ৰেঞ্চ বিনৰ ভাজি। আজি দুপৰীয়া সাজত আমাৰ মচুমাহৰ পকৰি, খাৰ, বেঙেনা পিটিকা, পালেং আৰু ধনিয়াৰ চাটনি।